সো আজি আমি পঢ়িম ট্ৰিগনোমেট্ৰি তো ট্ৰিগনোমেট্ৰিত ফাৰ্ষ্টতে আমি কি পাম ট্ৰিগনোমেট্ৰিক ৰেশিঅ'জ মেট্ৰি ৰেশিঅ'জ আমি পাম তো ট্ৰিগনোমেট্ৰিক ৰেশিঅ'জ কোনবিলাক হয় sin থিটা cos থিটা tan থিটা cot থিটা sec থিটা cosec থিটা তো এইকেইটাৰ ভ্যালু কিটা আমি উলিয়াবৰ কাৰণে আমি কি কৰিম ফাৰ্ষ্টতে দুটা ৰাইট এংগল ট্ৰায়াঙ্গল লাগি লৈছো তো ফাৰ্ষ্ট ৰাইট এংগল ট্ৰায়াঙ্গলত কি হ'ল আমি এংগল বি থিটা বুলি লৈ লৈছো আৰু ইয়াত ৰাইট এংগল কত হৈছে এংগল সি হৈছে ৰাইট এংগল ট্ৰায়াঙ্গল এবিসি এংগল বি থিটা ফৰ্ম কৰিছে আৰু এংগল সি 90 ডিগ্ৰী ফৰ্ম কৰিছে তো কি হ'ল ইয়াত এই ৰাইট এংগল ট্ৰায়াঙ্গলটোত বিসি ডাল কি হ'ব এই ৰাইট এংগল ট্ৰায়াঙ্গলটোৰ কাৰণে বিসি ডাল বেস হ'ব আৰু এসি ডাল পাৰপেন্ডিকুলাৰ হ'ব আৰু এবি ডাল হাইপোটেনিউজ হ'ব মানে কি হ'ল আমাৰ যোনডাল বেস ফৰ্ম কৰিছে এই ৰাইট এংগল ট্ৰায়াঙ্গলটোত হেডাল কাৰ ওপৰত ডিপেন্ড কৰিছে এই থিটাটোৰ ওপৰত ডিপেন্ড কৰিছে মানে কি ৰাইট এংগল ট্ৰায়াঙ্গলটোত থিটাটোৰ ওপৰত ডিপেন্ড কৰি পেলাইহে আমাৰ বেস আৰু পাৰপেন্ডিকুলাৰ ডাল আমি উলিয়াই দিব পাৰিম মানে কি হ'ল বেস এণ্ড পাৰপেন্ডিকুলাৰ ডিপেন্ডস আপন দি পজিশন অফ থিটা মানে ইয়াত থিটাটো বিট ফৰ্ম কৰিছে আৰু থিটাটো ক'ত লাই কৰি আছে কোনটো সাইডত লাই কৰি আছে মানে ইয়াত বিসি ওপৰত থিটাটো লাই কৰি আছে হে কাৰণে এই ৰাইট এংগলটোৰ কাৰণে বিসি ডাল বেস হ'ব আৰু এসি ডাল পাৰপেন্ডিকুলাৰ হ'ব বিসি ডাল কি হ'ব বেস হ'ব আৰু এসি ডাল পাৰপেন্ডিকুলাৰ হ'ব আৰু হাইপোটেনিউজ কোনডাল হয় পাৰপেন্ডিকুলাৰ আৰু বেসৰ যোনডাল অপজিটত থাকিব হেডালে কি হয় হাইপোটেনিউজ হয় আৰু সেকেন্ড ট্ৰায়াঙ্গলটো ৰাইট এংগল ট্ৰায়াঙ্গলটা ললো আৰু ফাৰ্ষ্টত কি কৰিছিল আমি এংগল বি থিটাটো ফৰ্ম কৰিছে বুলি কৈ পেলাই বিসি আৰু বিসি ডাল বেস পাইছিলো এসি ডাল পাৰপেন্ডিকুলাৰ পাইছিলো এতিয়া কি হ'ল আমি ইয়াত এংগল সি 90 ডিগ্ৰী ফৰ্ম কৰিছে আৰু এই এংগল এ থিটাটো ফৰ্ম কৰিছে বুলি আমি ধৰি ললো এতিয়া কি হ'ব এই ৰাইট এংগল ট্ৰায়াঙ্গলটোৰ কাৰণে থিটাটো কোনটো সাইডত লাই কৰি আছে এসিত লাই কৰি আছে হে কাৰণে এই এসি ডাল কি হ'ব বেস হ'ব এসি ডাল বেস হ'ব আৰু পাৰপেন্ডিকুলাৰ কোনডাল হ'ব ইয়াত পাৰপেন্ডিকুলাৰ পি হ'ব মানে বিসি ডাল পাৰপেন্ডিকুলাৰ হ'ব আৰু হাইপোটেনিউজ কোনডাল হ'ব বেস আৰু পাৰপেন্ডিকুলাৰৰ যোনডাল লাইন অপজিটত আছে যোনটো সাইড অপজিটত আছে হে সাইডটোৱে কি হ'ব হাইপোটেনিউজ তো ইয়াৰ অপজিট সাইড কি হ'ব এবি আৰু এইটো হাইপোটেনিউজ হ'ব এতিয়া কি হ'ল ইয়াৰ পৰা আমি sin cos cot এই গুটেই কিটাৰ ভ্যালু পাম তো আমি sin থিটা মানে কি হ'ব ইয়াত পাৰপেন্ডিকুলাৰ বাই বেস মানে কি হ'ল পাৰপেন্ডিকুলাৰ বাই বেস এ পাৰপেন্ডিকুলাৰ বাই হাইপোটেনিউজ আৰু cos থিটা মানে কি হ'ব বেস বাই হাইপোটেনিউজ ঠিক আছে তো tan থিটা মানে কি হ'ব পাৰপেন্ডিকুলাৰ বাই বেস মানে tan থিটা মানে কি হ'ব পাৰপেন্ডিকুলাৰ বাই বেস মই এই ফাৰ্স্ট ৰাইট এংগল ট্ৰায়াঙ্গলটো ধৰি পেলাই sin থিটা cos থিটা cot tan থিটা গুটেই কিটাৰ ভ্যালু উলিয়াইছো তো আমি ইয়াৰ পাছৰ যোন কিটা আমি পাম cot থিটা sec থিটা cosec থিটা হে কিটাৰ কি হ'ব এই sin cos tan ৰ ৰেচিপ্ৰকেল হ'ব মানে কি হ'ল ফাৰ্ষ্টতে এতিয়া আমি ধৰি লৈছো cosec থিটাৰ ভ্যালুটো কি পাম আমি 1/sin থিটা মানে কি হ'ল h/p ঠিক আছে আৰু cos থিটাটো কি হ'ব sec থিটাৰ মানে sec থিটাটো কি হ'ব cos থিটাৰ ৰেচিপ্ৰকেল হ'ব মানে 1/cos থিটা sec থিটাটো cos থিটাৰ ৰেচিপ্ৰকেল হ'ব বা cos থিটাটো sec থিটাৰ ৰেচিপ্ৰকেল হ'ব আমি sec থিটাটো লিয়াছো কাৰণে কি হ'ল cos থিটাটো sec থিটাৰ ৰেচিপ্ৰকেল বুলি লিখিছো আৰু ইয়াৰ ভ্যালুটো কিমান হ'ব h/b ঠিক আছে তো cot থিটাটো কি হ'ব 1/tan থিটা মানে cot থিটাটো tan থিটাৰ ৰেচিপ্ৰকেল হ'ব বা tan থিটাটো cot থিটাৰ ৰেচিপ্ৰকেল হ'ব আমি ইয়াত কি বুলি লিখিম b/p
তো ইয়াত আৰু এটা আছে টেন থিটাৰ ভেলু আমি আকৌ কি বুলি লিখিব পাৰোঁ সাইন থিটা বাই কস থিটা সাইন থিটা বাই কস থিটা আমি কি বুলি ক'ব পাৰোঁ টেন থিটা এইকেইটা হৈ গ'ল আৰু এতিয়া আমি কি বুলি এই সাইন থিটা বাই কস থিটাটো আমি কেনেকৈ পাম মানে কি হয় সাইন থিটা টেন থিটা মানে কি হয় পি বাই বি হয় তো এই বস্তুটো চোৱা সাইন থিটা মানে কি হয় পি বাই এইচ ঠিক আছে আৰু কস থিটা মানে কি হয় বি বাই এইচ তো এইটোক আমি তলৰটোক ওপৰলৈ লৈ আহিলে কি বুলি লিখিব পাৰিম ৰেচিপ্ৰকেল হৈ নাযাব জানো তো এইটোৱে কটাকটি হ'ল পি বাই বি তো টেন থিটা ইকুৱেলছ টু সাইন থিটা বাই কস থিটা আৰু টেন থিটাটোক আমি পি বাই বি বুলি লিখিব পাৰোঁনে মানে এইটোক যদি আমি সলভ কৰি পেলাই পি বাই বি পালোঁনে তো টেন থিটাটোক আমি পি বাই বি বা সাইন থিটা বাই কস থিটা বুলি আমি লিখিব পাৰিম তো আমি কি পালোঁ যে থিটাটো কিহৰ থিটাটোৰ ওপৰত ডিপেণ্ড কৰি পেলাইহে বেছ আৰু পাৰপেণ্ডিকুলাৰ আমি এটা ৰাইট এংগল ট্ৰাইংগুলৰ পৰা উলিয়াব পাৰোঁ মানে কি বেছ এণ্ড পাৰপেণ্ডিকুলাৰ ডিপেণ্ডছ আপন দি পজিশ্যন অফ থিটা আৰু সাইন থিটা কস থিটা এনেকৈ গোটেইকেইটা আমি ভেলু উলিয়াই দিলোঁ এইকেইটা এই গোটেইকেইটা কি বুলি কোৱা হয় ট্ৰিকোনোমেট্ৰিক ৰেচিঅ'জ বুলি কোৱা হয় আৰু সেই ট্ৰিকোনোমেট্ৰিক আমি বেলেগ অংকত কি কৰিব লাগিব ট্ৰিকোনোমেট্ৰিক ৰেচিঅ'জবিলাক উলিয়াব দিব মানে সাইন থিটা দিয়া থাকিব মানে পি বাই এইচ তাৰ ভেলু এটা দিয়া থাকিব বাকী আমি কি কৰিব লাগিব সেই ভেলুটোৰ পৰাই আমি সাইন টেন কট সেক কসেক এই গোটেইকেইটাৰ ভেলু উলিয়াব লাগিব সো তোমালোকৰ বুকত এটা এক্সাম্পল দিয়া আছে Given tan A equals to 4/3, find the other trigonometric ratios of angle A. ইয়াত other trigonometric ratios মানে কি কৈছে তোমালোকৰ sin theta, cos theta, cot theta, sec theta, cosec theta, tan A টো দিয়াই আছে বাট ইয়াত মই থিটা কৈ আছোঁ কিন্তু ইয়াত থিটাৰ জেগাত কি দিয়া আছে A দিয়া আছে সো আমি গোটেই অংকটো কৰোঁতে আমি কি কৰিব লাগিব এংগল A বুলি লিখিব লাগিব তো আমি এটা ৰাইট এংগল ট্ৰাইংগল আঁকি ল'লোঁ এইটো আৰু ইয়াক নাম দিলোঁ পি কিউ আৰ তো পি কিউ আৰ ৰাইট এংগল ট্ৰাইংগলত আৰত 90 ডিগ্ৰী হৈছে আৰু কিউত এংগল এ ফৰ্ম কৰিছে তো এই ৰাইট এংগল ট্ৰাইংগলত বেছ কোনডাল হ'ব বেছ সেইডাল হ'ব য'ত এংগল এটো লাই কৰি আছে এংগল এ ক'ত লাই কৰি আছে কিউ আৰ তো ইয়াত কি হ'ব কিউ আৰডাল বেছ হ'ব আৰু পাৰপেণ্ডিকুলাৰ কোনডাল হ'ব পি আৰডাল পাৰপেণ্ডিকুলাৰ হ'ব পি কিউডাল কি হ'ব হাইপ'টেনিউজ হ'ব তো এতিয়া কি হ'ল আমি ইয়াত লিখি ল'ম পাৰপেণ্ডিকুলাৰ পি স্মল পি এডাল বেছ আৰু এডাল হাইপ'টেনিউজ ঠিক আছে তো আমাক কি দিয়া আছে যে টেন এ ইকুৱেলছ টু 4/3 তো টেন এ ইকুৱেলছ টু given tan a equals to 4/3 আমি এতিয়া কি জানো tan a মানে কি হয় আমি tan থিটা মানে কি পাইছিলোঁ আমি tan থিটা মানে পাইছিলোঁ যে tan থিটা equals to p by b মানে পাৰপেণ্ডিকুলাৰ বাই বেছ তো tan থিটা মানে কিমান হ'ল p by b equals to 4/3 আমি এতিয়া কি হ'ব যোনডাল পাৰপেণ্ডিকুলাৰ হ'ব তাৰ ভেলু এটা ধৰি ল'ব লাগিব 4k বা 4x আৰু b ভেলুটো ধৰি ল'ব লাগিব 3x এই x টো যোনটো সেই x টো তোমাৰ দুইটা সাইডত পাৰপেণ্ডিকুলাৰ সাইডত আৰু বেছৰ সাইডত সেম হ'ব লাগিব মানে x টো কি হ'ব এটা মাল্টিপল ফেক্টৰ হ'ব লাগিব আৰু হুইচ ইজ কমন ইন বোথ সাইডস তো কি হ'ব এতিয়া লেট the value of pb 4x আৰু b ৰ ভ্যালুটো কি হ'ব 3x এতিয়া কি হ'ল এই ৰাইট এংগল ট্ৰাইংগলটোত আমি পাৰপেণ্ডিকুলাৰৰ ভ্যালুটো আমি ধৰিলো 4x আৰু b ৰ ভ্যালুটো ধৰি ললো মানে বেছৰ ভ্যালুটো ধৰি ললো 3x এতিয়া কি হ'ল ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'জ কিটা উলিয়াবৰ কাৰণে
আমাক তিনিটাৰ ছাইডৰ ভেলিউটো লাগিব, কিন্তু আমি গম নাপাওঁ 3 নম্বৰ ছাইডটোৰ ভেলিউ কি হয়। চ' আমি 3 নম্বৰ ছাইডটো ভেলিউ উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব, ইয়াৰ এই ৰাইট এংগল ট্ৰাইংগলটোত পাইথাগোৰাছৰ থিয়ৰামটো লগাব লাগিব। তো বাই ইউজিং পাইথাগোৰাছ থিয়ৰাম আমি কি হ'ব, গোৰাছ থিয়ৰাম আমি পাম হাইপটেনিউজ মানে এইচ স্কোৱাৰ ইকুৱেলছ টু হাইপটেনিউজ এডাল হয়, এইচ স্কোৱাৰ ইকুৱেলছ টু কিমান হ'ব, পাৰপেণ্ডিকুলাৰ স্কোৱাৰ প্লাছ বেছ স্কোৱাৰ। তো আমি হাইপটেনিউজটো নাজানো কিমান হয়, পাৰপেণ্ডিকুলাৰটো কিমান হয়, ইয়াত 4x হোল স্কোৱাৰ প্লাছ বি বেছৰ ভেলুটো 3x হোল স্কোৱাৰ। তো এইচ স্কোৱাৰ ইকুৱেলছ টু 16x স্কোৱাৰ প্লাছ 9x স্কোৱাৰ, এইটো 25x স্কোৱাৰ হৈ গ'ল। তো আমি এইচৰ ভেলুটো কিমান পালোঁ, 5x। মানে কি হ'ল, ইয়াত হাইপটেনিউজডাল কিমান পালোঁ, 5x। এতিয়া কি হ'ল, tan a টো ভেলু দিয়াই আছে 4/3। এতিয়া আমাক কি কি ভেলু লাগে, sin a cos a, এই গোটেইকেইটাৰ ভেলু আমি উলিয়াই দিব লাগিব। তো sin a ভেলুটো কিমান হ'ব, sin a মানে কি পাইছিলোঁ আমি, পাৰপেণ্ডিকুলাৰ বাই হাইপটেনিউজ। তো পাৰপেণ্ডিকুলাৰ বাই হাইপটেনিউজ হ'লে আমি ইয়াত পাৰপেণ্ডিকুলাৰ ভেলুটো পাই থৈছোঁ 4x আৰু হাইপটেনিউজ এজাষ্ট উলিয়ালোঁ 5x বুলি। তো আমি x কটাকটি গ'ল 4/5 হ'ল। যদি sin a ইকুৱেলছ টু 4/5 হয়, cosec a ৰ ভেলুটো কি হ'ব, ৰেচিপ্ৰকেল হ'ব কিহৰ, sin a ৰ, মানে কিমান হ'ব 5/4, অৰ আমি লিখিব পাৰোঁ 1/4/5। সেম ভেলুটোতো সেম ওলাব, মই জাষ্ট দেখুৱাই দিছোঁ। তাৰ পৰা কি হ'ব, sin a টো পাই গ'লোঁ আৰু cos a পাই গ'লোঁ, tan a টোতো পাই থৈছোঁ, tan a ভেলুটোতো দি থোৱা আছে 4/3 বুলি। যদি tan a ৰ ভেলু 4/3 হয়, cot a ৰ ভেলু কিমান হ'ব, ৰেচিপ্ৰকেল হ'ব 3/4। দেন cos a ৰ ভেলুটো আমি কিমান পাম, b/h মানে বেছ বাই হাইপটেনিউজ। তো বেছৰ ভেলুটো ইয়াত দিয়া আছে 3x আৰু হাইপটেনিউজটো পালোঁ 5x। তো x কেঞ্চেল 3/5 হ'ল। তো cos a যদি 3/5 হয়, sec a কিমান হ'ব, 5/3 ৰেচিপ্ৰকেল হ'ব। তো আমি এনেকৈ গোটেই ট্ৰিগনমেট্ৰিক ৰেচিঅ'ছকেইটা পাই গ'লোঁ। তো আমাক কুৱেশ্যনটোত কি সুধিছিলে, ফাইন দি আদাৰ ট্ৰিগনমেট্ৰিক ৰেচিঅ'ছ অফ এংগল এ। তো আদাৰ ট্ৰিগনমেট্ৰিক ৰেচিঅ'ছ কি কি আছিলে, sin a, cos a, tan a, cot a, sec a, cosec a। তো আমি গোটেইকেইটা ভেলু উলিয়াই দিলোঁ আৰু আমি ভেলুকেইটা পাই গ'লোঁ, sin a ৰ ভেলু 4/5, cosec a ৰ ভেলু 5/4, tan a ৰ ভেলু 4/3, cot a ৰ ভেলু 3/4, cos a ৰ ভেলু b/h আৰু sec a ৰ ভেলু 5/3।